হাই এভৰিৱান। আজি আমি ডিছকাছ কৰিম অসম গভৰ্ণমেণ্টৰ দুটা ইম্পৰ্টেণ্ট এনাউন্সমেণ্ট যি অংগনবাদী ৱৰ্কাৰ্ছ আৰু ট্ৰান্সজেণ্ডাৰ কমিউনিটিৰ বাবে এটা ডাঙৰ নিউজ। CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনাউন্স কৰিছে যে ফাৰ্ষ্ট নিউজটো হ'ল যে অংগনবাদী ৱৰ্কাৰ্ছৰ বাবে ছুপাৰভাইজাৰ পোষ্ট 50% ৰিজাৰ্ভেশ্যন ঘোষণা হৈছে। আগত আছিল 25%, এইবাৰ ডাবল কৰা হৈছে। চ' এইটো এটা বহুত ভাল খবৰ অংগনবাদী ৱৰ্কাৰ্ছৰ বাবে। নাম্বাৰ 2 এনাউন্সমেণ্টটো হৈছে যে অসম গভৰ্ণমেণ্টে ট্ৰান্সজেণ্ডাৰ কমিউনিটিক OBC ষ্টেটাছ দিব বুলি ঘোষণা কৰিছে। চ' অসমৰ অৰিজিনেল ট্ৰান্সজেণ্ডাৰ পাৰ্চনে OBCৰ ষ্টেট বেনিফিট ল'ব পাৰিব, লাইক এডুকেশ্যন, জব ৰিজাৰ্ভেশ্যন আৰু গভৰ্ণমেণ্ট স্কিমৰ সুবিধা ল'ব পাৰিব। চ' এই দুটা ডিচিজন অসম গভৰ্ণমেণ্টক এটা ইনক্লুজিভ আৰু ছাপৰ্টিভ ছ'চাইটি প্ৰতি তুলিবলৈ ইম্পৰ্টেণ্ট এটা ষ্টেপ। Hope these changes brings more positivity and opportunities for everyone. Thank you for watching. Like, share and subscribe কৰিবলৈ নাপাহৰিব। Thank you.